যাও হয়, নিশ্চিতভাৱে চাওক সৰুপথাৰবাসীৰ বাবে বা অসম নাগালেণ্ড সীমান্তত বসবাস কৰা সীমান্তবাসীৰ বাবে ইয়াতকৈ আৰু কি দুৰ্ভাগ্য আচলতে কথা হ'ব পাৰে। বাৰম্বাৰ আচলতে নগা লোকে আহি অসমৰ মাটি দখল কৰিবৰ কাৰণে চেষ্টা কৰিছে, অসমৰ মাটি আগ্ৰাসন কৰিবৰ কাৰণে চেষ্টা কৰিছে। অসমৰ মানুহৰ আজিৰ তাৰিখত নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে, সৰুপথাৰ উৰিয়াম ঘাটেই হওক বা চুঙাজনতেই হওক। আমি এটা দিন আগতে ND24 আচলতে বাতৰি প্ৰকাশ কৰিছিলোঁ যে চুঙাজনত এখন চকেভি নামেৰে এখন নগাই গেট স্থাপন কৰি অসমৰ মাটি আগ্ৰাসন কৰিবলৈ ৰোধ কৰিছে। তাৰ এদিন আচলতে যাওঁতে পুনৰ দেখা গ'ল যে কালিৰ দিনটোত চেইনপুৰত অসম নাগালেণ্ড সীমান্তৰ যি আচলতে চেইনপুৰ অঞ্চলত এটা আচলতে পূৰ্বতে এটা যি তেল ডিপু আছিলে, তেল ডিপুটো নাগালেণ্ডেই হওক বা আমাৰ সৰুপথাৰ সমজিলা প্ৰশাসনেই হওক বন্ধ কৰি ৰাখিছিলে। আৰু তাৰ পিছতে দেখা গ'ল যে পুনৰ কালিৰ দিনটোত নগা লোকে আহি সেই আচলতে পেট্ৰল ডিপু পুনৰ তেওঁলোকে আচলতে খুলিব বিচৰাৰ পিছতেই CRPFে বন্ধ কৰিবলৈ গৈছিলে। আৰু CRPFক এই যিসকল নগালোকে দা পাছতে লাখুটি বা কেটেপা লৈ তেওঁলোকক খেদি পঠিয়াবৰ কাৰণে যত্ন কৰিছে। চুতীয়া ছাত্ৰ সন্থাৰ বিষয় আছে, আমি তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। কালিৰ দিনটোত আচলতে এটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। অসমৰ মাটিত যদি CRPFেই আচলতে এনেধৰণে নগাৰ আক্ৰমণৰ পৰা পলায়ন কৰিব লগা হয়, তেনেহ'লে সীমান্তবাসীয়ে কেনেদৰে আচলতে নিৰাপত্তা পাব? হয়, আমি স্থানীয় দুখন ৰাজ্যৰ জনসাধাৰণৰ মাজত বা প্ৰশাসনৰ মাজত বিবাদ হোৱাটো আমি কোনোদিন কাম্য নকৰোঁ। গতিকে যোৱাকালি আমি যিটো দৃশ্য দেখি পালোঁ, এই দৃশ্যৰ পৰা আমি সীমান্তবাসী অঞ্চল যথেষ্ট শংকিত হ'বলগীয়া হৈছে। কাৰণ কেলৈ এটা কেন্দ্ৰীয় বাহিনীৰ বিষয়ববীয়াসকল বা সৈন্য বাহিনীয়ে তেওঁলোকে যেতিয়া পলায়ন কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছেগৈ, তেওঁলোকৰ হাতত সশস্ত্ৰ থকাৰ পিছতো বা প্ৰশাসনৰ তেওঁলোকৰ পূৰ্ণ ক্ষমতা থকাৰ পাছতো সাধাৰণ নগাৰ জনতাৰ হাতত দা লাঠি কোৰ কেটেপা ইত্যাদিৰ ভয়ত যদি তেওঁলোকে পলায়ন কৰিবলগীয়া হৈছে, তেতিয়াহ'লে অন্যান্য বিষয়বিলাক তেওঁলোকে কেনেকৈ সমস্যা সমাধান কৰিব? এই ক্ষেত্ৰত কিন্তু আমি অসম চৰকাৰ বা ভাৰত চৰকাৰে এই ক্ষেত্ৰত আমাক দুখন ৰাজ্যৰ যিটো সীমান্ত অঞ্চল আছে, সীমান্ত অঞ্চলৰ প্ৰতি গাফিলতি কৰা আমি দেখিবলৈ পোৱা গৈছে। আমাৰ ইয়াত এজন আছে, আমাৰ সৰুপথাৰ সমষ্টিৰ কাষতে লাগি থকা যিটো সমষ্টি সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা, তেখেত কিন্তু আজি 5 বছৰ শেষ হৈ গ'ল আমাৰ এই সীমান্ত অঞ্চলত আজিলৈকে ভৰি দিবলৈ দেখিবলৈ পোৱা গ'ল। তেখেত খালি অকল ব্যস্ত থাকিলে এই 5 বছৰ কেনেকৈ তেখেতে গাদীখন নিৰাপদকৈ ৰাখিব লাগে। গতিকে আমি তেখেতক উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই সীমান্ত অঞ্চলবাসীৰ হৈ পিনি তেখেতক আমি ধিক্কাৰ জনাইছোঁ। পৰৱৰ্তী সময়ত যদি কেতিয়াবা তেখেতে আমাৰ সীমান্ত উন্নয়ন মন্ত্ৰী হিচাপে আহে, কিন্তু তেখেতে আমাৰ উৰিয়ামঘাট অঞ্চলত প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। গতিকে আমি অসম চৰকাৰ বা ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অঞ্চলত যিখিনি আমাৰ বিবাদ হৈ আছে, এই বিবাদখিনি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ মাধ্যমে কেনেকৈ সোনকালে সমস্যা সমাধান কৰিব পাৰে বা সমস্যাৰ সমাধানৰ সূত্ৰ উলিয়াব পাৰে, তাৰ প্ৰতি আমি নজৰ দিবলৈ বা কিবা পদক্ষেপ ল'বলৈ আমি অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ আপোনালোকে বাৰম্বাৰ আন্দোলন কৰিব লগা হৈছে, বাৰম্বাৰ সামাজিক মাধ্যমেই হওক বা অন্যান্য আচলতে আপোনালোকে কৈ থাকিব লগা হৈছে, তাৰপিছতো যে সমাধান হোৱা নাই, কেনেদৰে সমাধান হ'ব বুলি ভাবিছে? এইটো আমাৰ সমাধান কৰোঁ বুলি ক'লে আমাৰ দুইখন এতিয়া নাগালেণ্ড চৰকাৰো বিজেপি চৰকাৰে, অসমৰো আমাৰ বিজেপি চৰকাৰে, দিল্লীতো আহে আমাৰ বিজেপি চৰকাৰে। সেইটো কাৰণে আমাৰ যদি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো তাৰ দোহাই দি তেওঁলোকে যদি 3জন আমাৰ দিল্লী চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰে যদি লগ লাগি সমিল মিলে এখন যদি বৈঠক হয়, তেতিয়া আমাৰ সীমা সমস্যাটো সমাধান হ'ব বুলি আমি ভাবোঁ। কিন্তু সুপ্ৰিম কোৰ্টৰ দোহাই দি পেলাই সেইটো এনেকৈ পিছলাই গৈছে। যেনেকৈ ৰাম মন্দিৰটো কিমান বছৰ দিন হেৰি কৰিছে, যেনে এতিয়া তাৰ পিছত এতিয়া যেনেকৈ বিজেপি চৰকাৰ হোৱাৰ কাৰণে এতিয়া দুইখন চৰকাৰ বিজেপি হোৱাৰ কাৰণে মীমাংসা সমাধান এটা হ'ল। তেনেকৈ আমাৰ অসম, নাগালেণ্ড আৰু বা দিল্লীৰ
চৰকাৰে যদি মিলি বৈঠকত বহে তেতিয়া আমাৰ নাগালেণ্ড আৰু অসমৰ সীমা বিবাদটো সমস্যা হ'ব বুলি আমি আশা কৰোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এইসকল আচলতে উৰিয়াম ঘাটবাসীৰ মনৰ কথা এইসমূহ বিষয় ইতিমধ্যে তেওঁলোকে বাৰম্বাৰ দাবী জনাইছে। তাৰপিছতো নাগালেণ্ডত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, অৰ্থাৎ কেন্দ্ৰতো বিজেপি চৰকাৰ, তাৰপিছতো যে এই সমস্যাসমূহ সমাধান কৰিব পৰা নাই, সেয়া এই মুহূৰ্তত আচলতে এক গভীৰ প্ৰশ্ন হিচাপে উত্থাপন হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।